নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সহায় হোৱাকৈ সাধাৰণ জ্ঞানৰ ভালেকেইটা প্ৰশ্ন আৰু উত্তৰলৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইটো আমাৰ এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে প্ৰস্তুত কৰা 18 নম্বৰটো ছিৰিজ। পূৰ্বৰ ছিৰিজৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে যদি এতিয়াও চোৱা নাই, ইয়াৰ প্লে লিষ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব। ঠিক আছে, আহকচোন আজিৰ প্ৰশ্ন উত্তৰকেইটিলৈ আমি আগবাঢ়োঁ। প্ৰথম প্ৰশ্নত দিয়া আছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে। এই চাৰিটাৰ পৰা আমি বাচিব লাগিব শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ প্ৰশ্ন আৰু উত্তৰটোহে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। ঠিক আছে, ইয়াত সোধা হৈছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো, 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। দ্বিতীয়টো প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। বন্ধু বান্ধৱীসকল, যিসকলে আপোনালোকে শুদ্ধ উত্তৰবিলাক জানে, ভিডিঅ'টো পজ কৰি কমেণ্ট কৰি জনাই যাব পাৰে। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰিলে আপোনাৰ স্ক'ৰ জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। ঠিক আছে, ইয়াত সোধা হৈছে কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো, 1882 চনত প্ৰথম অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে, বসন্ত দাস চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ আৰু অপশ্যন ডিত দিয়া আছে বীৰপাল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো, বসন্ত দাস। বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো, 1903 চন। 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ আছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, ৰেণুকা দেৱী বৰকটকী। ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, 1682 চনত আহোম আৰু মোগলসকলৰ শেষৰখন ৰণ আছিল বা ৰণ হৈছিল। অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? অপশ্যন ডিটো, 1886 চনৰ পৰা অসমত পোনপ্ৰথমবাৰৰ বাবে মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ কৰা হৈছিল। আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, বশিষ্ঠ আশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত। 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন এটো, ডিগবৈত। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? আমি সকলোৱে জানো অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। আৰু সেই সময়ত মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, গৌৰীশংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায় আহে পৰীক্ষাত এই প্ৰশ্নটো। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, আকবৰ হাইদৰি। আকবৰ হাইদৰি অসমৰ প্ৰথমজন ৰাজ্যপাল আছিল। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰশ্নটো হ'ল অভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? অভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটাৰ পৰা বাচিব লাগে আমি শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, 1873 চনত অভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। বুৰঞ্জীৰ ওপৰতো আপোনালোকে ভাল ধৰণে প্ৰশ্নবিলাক চাই যাব, তাৰ ওপৰত প্ৰশ্ন প্ৰায় থাকিবই বা প্ৰশ্ন আহিবই। তেনে এটি বুৰঞ্জী বিভাগৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰশ্নটো হ'ল অসম আক্ৰমণ কৰা
প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন এটো মহম্মদ ইবন বখতিয়াৰ নেক্সট কুৱেশ্যন তলৰ কোনটো বিষয়ে আদিম মানৱৰ জীৱিকাৰ উপায় নাছিল তলৰ কোনটো বিষয় আদিম মানৱসকলৰ জীৱিকাৰ উপায় নাছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো ব্যৱসায় প্ৰস্তৰ যুগত ইতিহাসবিদসকলে কেইটা ভাগত ভাগ কৰিছে দুটা তিনিটা চাৰিটা পাঁচটা কোনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ তিনিটা প্ৰস্তৰ যুগত ইতিহাসবিদসকলে তিনিটা ভাগত বিভক্ত কৰিছে বা ভাগ কৰিছে নেক্সট কুৱেশ্যন ভাগৱত পুস্ত শ্ৰীমন্ত শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে চাৰিটাৰ পৰা আমি বাছিব লাগে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো অনুবাদমূলক ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো গুণমালা হ'ল ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থ পৰৱৰ্তী প্ৰশ্ন কীৰ্তনৰ ৰচক কোন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিসকল বন্ধুবান্ধৱে শুদ্ধ উত্তৰটো জানে ভিডিঅ'টো পজ কৰক আৰু উত্তৰটো দিবলৈ চেষ্টা কৰক ঠিক আছে কীৰ্তনৰ ৰচক হ'ল কোন হ'ব অপশ্যন চিটো মহাপুৰুষ শংকৰদেৱে কীৰ্তন ৰচনা কৰিছিল অসমীয়া ভাষা তথা ভাষা সাহিত্যৰ ওপৰত প্ৰায় প্ৰশ্ন থাকিবই আপোনালোকে তাৰ ওপৰত ভাল ধৰণে চাব আৰু তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত দিয়া হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি তলত চাৰিখন আলোচনীৰ নাম দিয়া হৈছে ইয়াৰ পৰা বাছিব লাগে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো জোনাকী ভানুমতী উপন্যাসখনৰ ৰচক কোন ভানুমতী উপন্যাসখনৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো পদ্মনাথ গোহাঞিবৰুৱা হ'ল ভানুমতী উপন্যাসখনৰ ৰচক বিভিন্ন গ্ৰন্থ আৰু গ্ৰন্থকাৰকসকলৰ ওপৰত থকা বা অহা অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজুলী কাকতৰ সম্পাদক কোন আছিল বিজুলী কাকতৰ সম্পাদক কোন আছিল শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো পদ্মনাথ গোহাঞিবৰুৱা বিজুলী কাকতখনৰ সম্পাদক আছিল অন্য এটি তেনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি তলত চাৰিখন উপন্যাসৰ নাম উল্লেখ আছে ইয়াত যিখন নেকি ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিল শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো অন্তৰীপখন হ'ল ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাস পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন ডিটো উত্তৰাকাণ্ড ৰামায়ণ শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি আছিল শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো ৰাম বিজয় শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট আছিল নিয়ৰ কবিতাটোৰ ৰচক কোন শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন এটো চন্দ্ৰকুমাৰ আগৰৱালা হ'ল নিয়ৰ কবিতাটোৰ ৰচক ফুলৰ চানেকি হৈছে পদ্মনাথ গোহাঞিবৰুৱাৰ কি হয় নাটক কবিতা পুথি উপন্যাস আৰু অপশ্যন দিয়া আছে জীৱনী শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো কবিতা পুথি ফুলৰ চানেকি হৈছে পদ্মনাথ গোহাঞিবৰুৱাৰ এখন কবিতা পুথি পৰৱৰ্তী প্ৰশ্ন মৰমৰ দেউতা হ'ল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন বিটো এখন শিশু উপন্যাস মৰমৰ দেউতা হ'ল এখন শিশু উপন্যাস পৰৱৰ্তী প্ৰশ্নটো হ'ল নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত যিটোৱে শুদ্ধ উত্তৰ হয় আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনাবচোন ঠিক আছে আহক আজি প্ৰশ্নোত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন ডিটো পুৰন্দৰ সিংহৰ আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ আছিল
বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰকেইটা যদি আপোনালোকে চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ